গৰু কুৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদ উল আজহা অৰ্থাৎ বকৰি ঈদ কৰা হ'ব। মানে আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। বকৰি ঈদ অৰ্থাৎ কুৰবানী ঈদ বুলি কোৱা এই উৎসৱত ত্যাগ হিচাপে হালাল জন্তুৰ কুৰবানী কৰা হয়। জন্তুৰ কুৰবানী বিশেষকৈ গৰু কুৰবানীৰ ক্ষেত্ৰত যোৱা বকৰি ঈদৰ প্ৰাক মুহূৰ্তত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল শুনো আহক। ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব যাতে কোনো ব্যক্তি কুৰবানীৰ বাবে শংকিত নহয়। গৰু কুৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। সেইবাবে মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক বকৰিদৰ শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক মই ইমানেই আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। মোৰ তেখেতসকলৰ ওপৰত অযুত বিশ্বাস আছে। মই তেখেতসকলক বিনম্ৰতাৰ সৈতে আহ্বান জনাম যাতে আন ধৰ্মৰ লোক থকা অঞ্চলত আপোনালোকে এনেকুৱা মাংসৰ কুৰবানী নিদিব বা এনেকুৱা জন্তুৰ কুৰবানী নিদিব বা এনেকুৱা পশুৰ কুৰবানী নিদিব যিয়ে আনজনৰ মনত দুখ দিব পাৰে। বাকী যি ধৰ্মীয় নীতি নীতি আছে আপোনালোকে সুন্দৰভাৱে পালন কৰক। মই আৰক্ষীকো কৈছোঁ যে আপোনালোকে কাৰো পিছত দৌৰাদৌৰি কৰিব নালাগে। মোৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, ৰাইজে আমাৰ এপিল বা ৰাইজে আমাৰ অনুৰোধ নিশ্চয় বিবেচনা কৰিব, গ্ৰহণ কৰিব।